নমস্কাৰ দ্বাদশ শ্ৰেণীৰ সকলো ছাত্ৰ ছাত্ৰীলৈকে মই মৰম আৰু শুভেচ্ছা জনাই আজি ভিডিঅ' আৰম্ভ কৰিছোঁ। আজি তোমালোকৰ বিশ্ব খনিকৰ শীৰ্ষক কবিতাটো কিছু বুজাই দিবলৈ চেষ্টা কৰিম বুলি আগবাঢ়িছোঁ। ভিডিঅ'টো যদি ভাল লাগে তোমালোকে এটা লাইক শ্বেয়াৰ আৰু কমেণ্ট কৰিবা। বিশ্ব খনিকৰ কবিতাটো লিখিছে মফিজুদ্দিন আহমদ হাজৰিকা আৰু এই কবিতাটো তেখেতৰ এটা আধ্যাত্মিক ভাৱধাৰাৰ বা দাৰ্শনিক চিন্তাধাৰাৰ এটি উৎকৃষ্ট কবিতা। আমি বিশ্ব বুলি ক'লে কি বুজোঁ? গোটেই ব্ৰহ্মাণ্ডখন নহয় জানো, ইউনিভাৰ্ছখন। আৰু খনিকৰ মানে যি বস্তু সাজে বা নিৰ্মাণ কৰে। আৰু এই বিশ্বখন ইমান ধুনীয়া গ্ৰহ নক্ষত্ৰ গছ লতা নদী জান জুৰি পৰ্বত পাহাৰ আদিৰে ভৰা এই বিচিত্ৰ বিশ্বখন সৃষ্টি কৰাৰ গুৰিতে নিশ্চয় কোনোবা এজন আছে বুলি আমি অনুভৱ কৰোঁ আৰু কবিয়েও সেই বিশ্বখনৰ সৃষ্টিকৰ্তা নেদেখাজন বা অদৃশ্য শক্তি এটা আছে বুলি ধৰি লৈ এই কবিতাটো ৰচনা কৰিছে। এতিয়া মই কবিতাটোলৈ আহিছোঁ। দেখা নাই যদিচ্ছাটো আছে ত্ৰিলোকৰ, নিশ্চয় নিশ্চয় এটি বিশ্ব খনিকৰ। দেখা নাই যদিচ্ছাটো, যদিও আমি দেখা নাই, আমি ঈশ্বৰক কোনেও দেখা নাই নহয় জানো, তেওঁ নিৰাকাৰ, আকাৰ নাই। আছে ত্ৰিলোকৰ, স্বৰ্গ মৰ্ত্য আৰু পাতাল। ত্ৰিলোক মানে তিনি, ত্ৰিলোকৰ স্বৰ্গ মৰ্ত্য আৰু পাতালৰ নিশ্চয় নিশ্চয় এটি বিশ্ব খনিকৰ। নিশ্চয় এজন খনিকৰ আছে। এই স্বৰ্গ মৰ্ত্য পাতাল বা এই বিশ্বখনৰ সৃষ্টিকৰ্তা নিশ্চয় কোনোবা এজন আছে। গ্ৰহ তৰা বেলি জোন আছে আলাসতে পোন, তেওঁৰেহে কৃপাজৰি টনাটনি কৰি লৰা তিৰি আই ভাই এই সকলোকে পাই মৰু জগততো নৰে আছে জীৱ ধৰি। গ্ৰহ তৰা বেলি আকাশখনত শূন্যতে উপঙি আছে নহয় জানো, এটা যেন বৰ আচৰিত এটা শক্তি আলাসতে যেন পোন হৈ আছে। তেওঁৰেহে কৃপাত আমি আত্মীয়সকল বাই ভনী ল'ৰা তিৰি, ল'ৰা ছোৱালী তিৰি মানে ঘৈণীয়েক, এই সকলো আই ভাই সকলোৱে এটা আত্মীয়ৰ বান্ধোনত আমি বান্ধ খাই আছোঁ। এডাল যেন আত্মীয়ৰ জৰিৰে আমাক বান্ধ খুৱাই ৰাখিছে। আৰু মৰুভূমিটো মৰু জগততো যেন জীৱই নৰে, মানুহে জীৱ ৰূপ ধৰি জীয়াই থাকিবলৈ সক্ষম হৈছে। তেওঁৰেহে মহিমাৰ নাই কোনো ওৰ পাৰ, একো শিলি পাততো যে আছে কত চিন। তেওঁৰেহে নাম লৈ কেনে যথা থৰ হৈ, গছ গছনিয়ে বাই যশস্যাৰ বিন। কবিয়ে ক্ষুদ্ৰ ক্ষুদ্ৰ বস্তুবোৰো নিৰীক্ষণ কৰিছে আৰু সকলোতে সেই সৃষ্টিকৰ্তাৰ পৰশ পৰিছে বুলি অনুভৱ কৰিছে। গছপাতবোৰো বিভিন্ন ধৰণৰ গছ আছে, ফুল গছ গছনি অনেক বিধৰ আছে। তাৰো সাধাৰণ পাত এখিলাতো বিভিন্ন ধুনীয়া ধুনীয়া ৰেখা থকা বা কিমান চিন থকা আছে। সেই সকলোবোৰ ইমান নিখুঁতকৈ কোনেনো সাজিছে বাৰু? সেই নিশ্চয় বিশ্ব খনিকৰজনেই সাজিছে। আৰু যদিও বা গছ গছনিবোৰে থৰ হৈ থাকে, লৰচৰ কৰিব নোৱাৰে বা তেওঁ গছ গছনিবোৰ চলা ফিৰা কৰিব নোৱাৰে, তথাপিও যেন ভগৱানৰ বা ঈশ্বৰৰ নাম লৈ থিয় হৈ আছে। সকলোতে আছে তেওঁ কিন্তু নেদেখে কেও, উৰণিৰে মুখ ঢাকি থাকে ওচৰত, সেয়ে খেপিয়ালে হাই পাবলৈকো নাই। সকলোতে আছে তেওঁ, কিন্তু কোনেও নেদেখে। আৰু উৰণিৰে যেন তেওঁ, মায়াৰ উৰণিৰে যেন তেওঁ মুখ ঢাকি সকলোতে ঘূৰি ফুৰিছে, কিন্তু খেপিয়াই পেলাই আমি খেপিয়াই তেওঁক ধৰিব নোৱাৰোঁ বা পাব নোৱাৰোঁ। অকণকো চিনচাপ ধৰা ওপৰত, সত্ত্ব ৰজঃ তমো গুণ সকলোতে নিৰ্গুণ। সত্ত্ব ৰজঃ তমো এই তিনিটা গুণ। সত্ত্ব গুণ হৈছে সৎ বা উত্তম গুণ, যিসকলক কোৱা হয় জ্ঞানী, জ্ঞানৰ ওপৰত প্ৰাধান্য দিয়া এটি গুণ। ৰজঃ গুণ হৈছে যি সংসাৰৰ সুখ ভোগ বিচাৰে, যি
সংসাৰৰ অকল নিজৰ ভোগ বাসনাত লিপ্ত হৈ থাকে। আৰু তমহ গুণটো হৈছে যি গুণৰ দ্বাৰা মানুহ দুখ কষ্ট যন্ত্ৰণাত ভুগিবলগীয়া হয়, যি ইহকালত বা এই জনমটোতে তেওঁলোকে পাপ কৰ্মত লিপ্ত হয় আৰু পৰকালত সেই নিজৰ কৰ্মফল ভোগ কৰি নৰকত বাস কৰিবলগীয়া হয়। গতিকে সত্ত্ব গুণ হৈছে উত্তম যিটো সৎ, ৰজহ গুণ হৈছে সুখ বাঞ্ছা কৰা গুণ আৰু তমহ গুণ হৈছে আটাইতকৈ বেয়া গুণটো। এই সকলো গুণৰ ওপৰত বা বাহিৰত হৈছে সেই সৃষ্টিকৰ্তা ঈশ্বৰ। চাওঁ যদি ইপিনেদি আহা কেনে বুকু ভেদি, মৰমেৰে বৰষিছে দয়া বৰষুণ। তেৱেই কুঁহি গজালিক পমা শিশু পাৰলিক, শেষান্তৰে একোজোপা কৰে ভয়ংকৰ। তেৱে এমাদিমা ল'ৰা কৰে ডেকা তেজ ধৰা, অহংকাৰ বঢ়াবলৈ মাক বাপেকৰ। এতিয়া বৰষুণ যদি নিদিয়ে, পানী যদি নেপাওঁ, তেতিয়া জানো পৃথিৱীত গছ গছনি বা মানুহ বা আন জীৱ জন্তু জীয়াই থাকিব পাৰিব? গতিকে দয়াৰে সেই সৃষ্টিকৰ্তাজনে দয়াৰে আমাক সেই বৰষুণ ঢালি দিছে আৰু যাক পাই কুঁহি গজালি মেলি সৰু সৰু গজালি মেলি একোজোপা প্ৰকাণ্ড গছ হ'ব পাৰিছে সেই সৃষ্টিকৰ্তাজনৰ কৃপাতে। আৰু তেওঁৰ কৃপাতে কেঁচুৱা ল'ৰা এমাদিমা কেঁচুৱা ল'ৰাৰ পৰা ডেকা হ'ব পাৰিছে, ডেকা তেজ ধৰিব পাৰিছে। আৰু যি আচলতে মাক দেউতাকে নিজৰ সন্তান বা নিজৰ ল'ৰা ছোৱালী যেতিয়া কেঁচুৱাৰ পৰা তুলি ডাঙৰ দীঘল কৰে, ডাঙৰ হয়, ডেকা হয়, তেতিয়া মাক দেউতাকৰ মন ভাল লাগে বা শান্তি পায় আৰু মাক বাপেকৰ মনত অকণমান গৌৰৱ বা অহংকাৰ জন্মে। সেই কথাটো কৈছে। সেই সকলোবোৰ কাৰ কৃপাত হৈছে? সেই নেদেখা জন বা অদৃশ্য শক্তি, যাক কবিয়ে বিশ্বখনৰ খনিকৰ বুলি কৈছে। তেৱে মানি তেৱে মান, তেৱে দানী তেৱে দান, তেৱে কাম তেৱে কৰ্মী, খেতি খেতিয়ক, তেৱে জ্ঞানী তেৱে জ্ঞান, তেৱে তীখা তেৱে শান, তেৱে ধৰ্ম তেৱে ধৰ্মী, বুদ্ধি বুদ্ধিয়ক। মানে কবিৰ মতে তেৱেই সেই সৃষ্টিকৰ্তাই মান মানি, দান দানী, কাম কৰ্মী, খেতি খেতিয়ক, জ্ঞান জ্ঞানী, তীখা মানে নিৰ্জীৱ পদাৰ্থ, যিবোৰ লো তীখা আদি কওঁ যে, তেৱেই শান মানে মই লিখি লৈছোঁ দা কটাৰী ধৰোৱা শিল। তোমালোকে দা কটাৰী ধাৰ কৰিবলৈ যিটো পাথৰ বা শিল আমি ব্যৱহাৰ কৰোঁ, সেইটো শান বুলি কয়। তেৱেই ধৰ্ম আৰু তেৱেই ধৰ্মী, বুদ্ধি বুদ্ধিয়ক, সকলো তেৱেই পানী তেৱেই মাছ, তেৱেই এক তেৱেই পাঁচ, তেৱেই যোগী তপস্বীও, তেৱেই বাজিকৰ, তেৱেই ধনী তেৱেই ধন, গুমুষ্টাও মহাজন, তেৱেই কাম তেৱেই কৰ্মী, তেৱেই কাৰিকৰ, নিশ্চয় নিশ্চয় তেৱেই বিশ্বখনিকৰ। তেৱেই কি বুলি কৈছে? পানী মাটি বায়ু সকলোতে তেওঁ আছে। তেৱেই পানী, তেৱেই মাছো, তেৱেই এক তেৱেই পাঁচ, তেৱেই হাজাৰ হাজাৰ ইত্যাদি। আৰু তেৱেই যোগী যি সংসাৰ বন্ধনৰ পৰা মুক্ত, আৰু তেৱেই বাজিকৰ যি কাম উত্তেজক শক্তি, তেৱেই ধনীও তেৱেই ধনো, আৰু তেৱেই গুমুষ্টা মানে দোকানৰ বস্তু বিক্ৰী কৰা লোক, আৰু তেৱেই মহাজন। তেৱেই মালিকো, তেৱেই দোকানৰ বস্তু বেচা লোকো, তেৱেই ধনীও ধনো মানে সকলোতে তেওঁ বিৰাজমান। আৰু তেৱেই কামো তেৱেই কৰ্মীও, তেৱেই কাৰিকৰ, নিশ্চয় নিশ্চয় তেওঁ বিশ্বখনিকৰ। নিশ্চয় নিশ্চয় তেৱে দেখা নাইও যদি কেৱে, অন্তৰ্যামী সৰ্বজ্ঞান, বিশ্ব আত্মা প্ৰাণ, সৰ্বব্যাপী সৰ্বশক্তিমান। এই গোটেই বিশ্ব ব্ৰহ্মাণ্ডখনৰ গ্ৰহ নক্ষত্ৰ বা গছ গছনি, পাহাৰ ভৈয়াম, নদ নদী, জান জুৰি, মানে পানী বায়ু মাটি সকলোখিনি সৃষ্টিকৰ্তা, যাৰ পৰশত সৃষ্টি হ'ল। এই সকলোতে সেই অন্তৰ্যামী, যি সকলোৰে অন্তৰত বিৰাজমান, যি অন্তৰ বুজি পায়, সেইজনেই হৈছে বিশ্বখনৰ খনিকৰ বা বিশ্বখনৰ প্ৰাণ বা বিশ্বখনৰ আত্মা। এইটোৱে হ'ল কবিতাত, এইখিনিয়ে হ'ল মূল কথা। তোমালোকে শব্দ অৰ্থখিনিও চাবা, শব্দ অৰ্থখিনিৰ পৰা কেতিয়াবা প্ৰশ্ন দিয়ে, আৰু পাঠবোধটো পঢ়ি চাবা, তাত সুন্দৰকৈ কবিতাটোৰ অৰ্থখিনি দিয়া আছে। তাৰপিছত উপৰিঞ্চি
তথ্যও চাবা সত্য ৰজ তমগুণৰ বিষয়ে দিছে এইখিনি প্ৰশ্ন হ'ব পাৰে আৰু চুফিবাদৰ বিষয়েও দিছে চুফিবাদ হৈছে যিসকল মুছলমান লোকে অতীন্দ্ৰিয়বাদত বিশ্বাস কৰে অতীন্দ্ৰিয়বাদ যাক ইন্দ্ৰিয় শক্তিৰে ঢুকি নাপায় অতীন্দ্ৰিয়বাদ বা ঈশ্বৰৰ অস্তিত্ব বা ঈশ্বৰক যি ভক্তিৰেহে পাব পাৰি সেই দৰ্শনেই হৈছে চুফিবাদ আৰু চুফিবাদৰ দৰ্শন আৰু আমাৰ হিন্দুৰ উপনিষদ আৰু বৌদ্ধ ধৰ্মৰ দৰ্শনৰ লগত যথেষ্ট মিল আছে তাৰপিছত আহিছোঁ মই কবি পৰিচয়লৈ মফিজুদ্দিন আহমদ হাজৰিকাৰ কেতিয়া ক'ত জন্ম হৈছিল এইখিনি চাবা মফিজুদ্দিন আহমদ হাজৰিকাক অসমীয়া সাহিত্যত কি কবি বুলি জনা যায় জ্ঞান মালিনীৰ কবি তেখেতৰ প্ৰথম কবিতা পুথিখনৰ নাম জ্ঞান মালিনী আৰু সেয়ে তেখেতক জ্ঞান মালিনীৰ কবি ৰূপে জনা যায় আৰু তেখেতৰ মৃত্যুৰ পিছত তেখেতৰ ৰচনাৰাজি সংগ্ৰহ কৰি তেখেতৰ কবিতাসমূহ গোটাই এখন কবিতা পুথি প্ৰকাশ কৰা হৈছিল সেই পুথিখনৰ নাম তত্ত্ব পাৰিজাত তাৰপিছত তেখেত 1930 চনত অনুষ্ঠিত অসম সাহিত্য সভাৰ গোলাঘাট অধিৱেশনৰ সভাপতি আছিল এইটো প্ৰশ্ন আহিব পাৰে কোনখন অসম সাহিত্য সভাৰ কোনখন অধিৱেশনত মফিজুদ্দিন আহমদ হাজৰিকাই সভাপতিত্ব কৰিছিল এনেকৈও আহিব পাৰে আৰু চেষ্টা কৰিবা কবিতাটো টান নহয় যথেষ্ট ভাল লগা এটা কবিতা তোমালোকে মই বুজাব জানিলো নে নাই নাজানো কমেণ্ট কৰিবা আৰু যদি মই সময় মিলাব পাৰোঁ ক্ৰমান্বয়ে এটা এটাকৈ তোমালোকক বুজাবলৈ চেষ্টা কৰিম আৰু আজিৰ ভিডিঅ'টো ইমানতে সামৰিছোঁ ধন্যবাদ